নমস্কাৰ বন্ধু, ওয়েলকাম টু ৰোমাঞ্চ আপডেট। আজি আপোনালোকক লৈ আহিছোঁ বোকাখাট ৰাজহুৱা খেলপথাৰলৈ আৰু ৰাজহুৱা খেলপথাৰত পোনপটীয়াকৈ আপোনালোকলৈ দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। আহিছিলে মোৰ ফালে এটা আপোনালোকক কৈ আছোঁ যে প্ৰবীণ ফুটবলাৰসকলৰ মাজত এখন আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা বোকাখাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে। আমি আহি পাইছোঁহি, আপোনালোকক দেখুৱাম। এই মুহূৰ্তত ৰজাবাৰী আৰু কাৰ হৈ আছে খেল? ৰজাবাৰী আৰু ৰজাবাৰী ভেটাৰ্ণ ফুটবল আৰু দল আৰু বোকাখাট। আমি গ'লপোষ্টৰ ওচৰতে আছোঁ। ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰথমখন খেল। একে সুন্দৰ মানে 7-a-side ফুটবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে। আমন্ত্ৰণমূলক এদিনীয়া 7-a-side প্ৰবীণ ফুটবল প্ৰতিযোগিতা আৰু বোকাখাট জিলা মাষ্টাৰ্ছ এথলেটিক্সৰ উদ্যোগত। ভালে আছে? আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত বোকাখাট ভেটাৰ্ণ ক্লাব আৰু ৰজাবাৰী ভেটাৰ্ণ ক্লাব ৰজাবাৰী ভেটাৰ্ণ আৰু বোকাখাট ভেটাৰ্ণ হৈ আছে। বোকাখাট মাষ্টাৰ্ছ মানে উদ্যোক্তা বোকাখাট জিলা মাষ্টাৰ্ছ এথলেটিক্স সন্থাৰ উদ্যোগত আমন্ত্ৰণমূলক 7-a-side ফুটবল প্ৰতিযোগিতা। ইয়াত একে সুন্দৰ যিসকল প্ৰবীণ ফুটবলাৰ আছে, ইয়াত 40ৰ ঊৰ্ধৰ সকলো ফুটবলাৰে 40ৰ ঊৰ্ধৰ আছে। আমি বহুকেইজন জ্যেষ্ঠ ফুটবলাৰক আমি এই মুহূৰ্তত ফুটবল পথাৰত আমি দেখিছোঁ। আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। যিসকল ভিউৱাৰ্ছে চাই আছে বা ফুটবল প্ৰেমী ৰাইজ আছে, সেইসকলৰ বাবে সুবিধা কৰিছোঁ। আমাৰ সেয়া নমস্কাৰ, বেষ্ট অফ লাক। 7-a-side বুলি ক'লে অকণমান সৰু হৈ আপোনালোকে কৈছে। এটা এটা দলত 7জনকৈ খেলুৱৈ আছে। এই মুহূৰ্তত এক উত্তেজনামূলক খেল হৈ আছে। ইয়াত আমি দেখুৱাইছোঁ কেইবাগৰাকীও প্ৰবীণ ফুটবলাৰ, গোটেইকেইজনে প্ৰবীণ। তাৰে ভিতৰত চিনাকি মুখ বহুকেইজনক আমি দেখিবলৈ সক্ষম হৈছোঁ। এতিয়া ইয়াৰ পাছত আজিয়ে ফাইনেল খেল হ'ব, অনুষ্ঠিত হ'ব ইয়াতে। আমন্ত্ৰণমূলক এদিনীয়া 7-a-side ফুটবল প্ৰতিযোগিতা বোকাখাট জিলা মাষ্টাৰ্ছ এথলেটিক্স সন্থাৰ উদ্যোগত। বোকাখাট মহকুমা ভিত্তিত মানে উপজিল্লাত অন্তৰ্গত যিসকল প্ৰবীণ খেলুৱৈ আছে, তেখেতসকলক উৎসাহ যোগাবৰ বাবে বহুলোকে আচলতে বয়স হৈছে বুলি ফুটবল পথাৰৰ পৰা আঁতৰি থাকে। কিন্তু দ্বিতীয়খন খেল আৰম্ভ হ'ব BDS-ৰ মাজত হ'ব। কেনেকুৱা লাগিছে? কি ক'ব? বহুত দিনৰ মূৰত বহুত ধুনীয়া লাগিছে। হয়, ধন্যবাদ জনাইছোঁ। আমি দেখুৱাই থাকিম, কথা পাতি থাকিম আৰু বহুকেইগৰাকী প্ৰবীণ ফুটবলাৰ ইয়াত উপস্থিত আছে, উদ্যোক্তা মণ্ডলী আছে। আমি কথা পাতিবলৈ যত্ন কৰিম। আচলতে আজি বতৰটো বৰ সুন্দৰ বতৰ ভাল। খেলুৱৈসকলৰ মনত উৎসাহ দেখিছোঁ। প্ৰবীণ খেলুৱৈসকলক উৎসাহ যোগাবৰ বাবে আচলতে বোকাখাট জিলা মাষ্টাৰ্ছ এথলেটিক্স সন্থাই আয়োজন কৰিছে একে সুন্দৰীয়া আমন্ত্ৰণমূলক 7-a-side ফুটবল প্ৰতিযোগিতা। এই মুহূৰ্তত হৈ আছে। আমাৰ ৰেফ্ৰি ছাৰ আছে এইফালে। কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে। বহুত দিনৰ বিৰতিৰ পিছত এই প্ৰবীণ ফুটবল খেল আৰম্ভ হৈছে। উদ্যোক্তা আমাৰ ছাৰ আছে, উদ্যোক্তা মণ্ডলীৰ পৰা অকণমান জানি লওঁ। একেটা দলে অংশগ্ৰহণ কৰে। টিপটপ একদম। বতৰ এতিয়া ভাল হৈ গ'ল। আমাৰ 6টা টিমৰ 5টা টিম আহিলে। হয়, এতিয়া খেল চলি আছে। প্ৰথম খেল ৰজাবাৰী আৰু বোকাখাট মাষ্টাৰ্ছৰ। আজিয়ে ফাইনেল অনুষ্ঠিত হ'ব। লগত খেল, লগত পুৰস্কাৰ, খানাও হ'ব। লগত খেল মানে পুৰস্কাৰ হ'ব আৰু খানাও হ'ব বুলি আমাক উদ্যোক্তা মণ্ডলীয়ে জনাইছে। গতিকে একে সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ বোকাখাট ৰাজহুৱা খেলপথাৰ আপোনালোকে সন্মুখভাগত দেখিছে। নৱনিৰ্মিত যি পেভেলিয়ান আছে, সেই পেভেলিয়ান আছে। এইফালেও আছে পুৰণা অল্ড পেভেলিয়ানতো বহু আছে। আমি অকণমান ট্ৰফিকেইটাও দেখুৱাই দিওঁ। খেল অকণমান বিৰতি হৈ আছে। বিৰতিৰ মাজতে আমি ট্ৰফিকেইটা দেখুৱাম আৰু যিসকল মাষ্টাৰ্ছ এথলেটিক্স সন্মানীয় প্ৰবীণ খেলুৱৈসকল ইয়াত বহুত উপস্থিত হৈছেহি। আমি কথা পাতিবলৈ যত্ন কৰিম। এই আকৰ্ষণীয় স্বৰ্গীয় প্ৰেমধৰ গগৈ সুৰণি ট্ৰফি দাতা পবিত্ৰ গগৈ ছাৰ। আমি দাতা পবিত্ৰ গগৈ ছাৰ যিহেতু তেখেত উদ্যোক্তাও হয় এথলেটিক্স মাষ্টাৰ্ছ এথলেটিক্সৰ, আপুনি সম্পাদক সভাপতি। কি ক'ব আজিৰ এই দিনটোত? আজিৰ দিনটোত মানে আমি এটা ডাঙৰ লক্ষ্য লৈ আজি খেলখন অনুষ্ঠিত কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল যে পুৰণা খেলুৱৈসকলক আমি উলিয়াই অনা। যিহেতু পুৰণা খেলুৱৈসকলে বৰ্তমান খেলপথাৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেইকাৰণে আমি ভাবিছোঁ যে পুৰণা খেলুৱৈবিলাকে ওলাই আহক। আৰু আমাৰ উদ্দেশ্য হৈছে যে মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যনৰ সকলো খেলুৱৈকে আমি সদস্য কৰি লোৱা, যাতে তেওঁলোকে
ভৱিষ্যতে বোকাখাট দলক প্ৰতিনিধিত্ব কৰি সদৌ অসম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম আৰু আমি সঁহাৰি পাইছোঁ কেইবাটাও দলৰ আৰু সেইকাৰণে আমি আমাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাটো সাৰ্থক হৈছে বুলি ভাবিছোঁ। নিশ্চয়কৈ এক সুন্দৰ উদ্দেশ্যে আচলতে আৰম্ভ কৰিছে। এয়া আমাৰ বাইদেউসকলো টিপটপকৈ আজি আছে আৰু ইয়াৰ ট্ৰফিকেইটা এইকেইটা আৰু এইটো ৰাণাৰ্ছ আপৰ কাৰণে ন স্বৰ্গীয় মাওৰা দলে সৰণি ট্ৰফি দাতা শিৱনাথ দলে। গতিকে আমি খেলৰ মাজলৈ লৈ যাম। দৰ্শকো এইফালে আছে, বহুফালে দৰ্শক আছে। আমি দেখুৱাই থাকিম আজিৰ যি আমন্ত্ৰণমূলক 7-a-side প্ৰতিযোগিতাৰ এক সুন্দৰ মুহূৰ্তবোৰ আপোনালোকক সাক্ষী কৰিছোঁ। আৰু খেল আছে 6টা দলৰ ভিতৰত 5টা দলে অংশগ্ৰহণ গ'ল নহ'লে বাহিৰলৈ গৈছে। আমাৰ চিনাকি খেলুৱৈ আছে, চিনাকি অচিনাকি এইফালে নতুন অন্য এটা দলে প্ৰেক্টিচ কৰি আছে। এইপিনে বাবলু ধৰক দেখা গৈছে ফিল্ডত বহুদিনৰ বিৰতিৰ পাছত। বাবলু ধৰ আজি বুট পিন্ধিছে, বুট এয়া বাবলু ধৰ আছে। অকল বাবলু ধৰে নহয়, এয়া পৰশুৰাম দা আছে। বেষ্ট অফ লাক পৰশুৰাম দা। আপোনালোকে কোনটো দলৰ হৈ খেলিছে? আমি বোকাখাট ষ্টেট ভেটাৰান দল। বঢ়িয়া, বেষ্ট অফ লাক। থেংক ইউ। এইপিনে লাচিত আমাৰ 100 টিম বুলিয়ে ক'ব পাৰি আৰু এইটো 100 টিম। এয়া সুভাষ, বেষ্ট অফ লাক। এয়া লাচিত আছে। বহু খেলুৱৈ আজি পুনৰবাৰ দেখিছোঁ। এইফালে নমস্কাৰ, বেষ্ট অফ লাক। এই আমি জিকিমে 100 টিম আছে গেলতো জিকতে লাগবেকে হয় নাই, ছাগল হবে। ঠিক আছে ভিউৱাৰ্ছ, আমি সুন্দৰ এক পৰিৱেশৰ মাজলৈ আজি লৈ আহিছোঁ। বতৰো ভাল, ওপৰত সূৰ্য দেৱতাই বৰ বেছিকৈ মানে পাৱাৰটো আজি এৰি দিয়া নাই। সেইটো কাৰণে মনটো ভাল, খেলুৱৈসকলৰ মনত আনন্দ আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি মাজতে অকণমান ব্ৰেক ল'ম, তাৰপিছত অন্য এটা ব্লকলৈ যাম। কিন্তু বহু খেলুৱৈক দেখিছোঁ। আমাৰ এই ককাইদেউ দুলদা কেনেকুৱা লাগিছে? তামাম। এয়া 7-a-side বুলি ক'লে যিসকলে জানেই মানে এটা দলত 7জনকৈ খেলুৱৈ থাকে আৰু গ'ল পোষ্টটো সঁচি যিটো মানে মেইন ফিল্ডৰ চাইজ, সেই চাইজটো নাথাকে। গ'ল পোষ্টটো অলপ সৰু হৈ থাকে। এয়া আমাৰ চাংমাইদাই খেলি আছে। চাংমাইদাই বহুত কষ্ট কৰিছে। চাংমাইদাই ভৰিত বল বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। এই মুহূৰ্তত এক উত্তেজনামূলক খেল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। সুন্দৰ পৰিৱেশ এটা মাজত আজি দেওবৰীয়া দিন। প্ৰতি ঘৰতে আচলতে মাছ মাংস আছে, সেইবোৰ ভাত পানী এৰি থোৱা যি ফিল্ডত নামিছেহি আমি দেখুৱাই আছোঁ। চাংমাইদা বেষ্ট অফ লাক। এয়া চাংমাইদাৰ ভৰিত বল হ'ব আৰু আমি গ'ল এতিয়া আচলতে কোন জিকিব কোন হাৰিব এতিয়া কৈ দিব নোৱাৰি। 5টা দলে অংশগ্ৰহণ কৰিছে। এতিয়া ৰজাবাৰী ভেটাৰান আৰু বোকাখাট মাষ্টাৰ্ছ এথলেটিক্সৰ মাজত এয়া খেল হৈ আছে। যিসকলে চাই আছে শ্বেয়াৰ কৰি দিব যাতে আৰু 10জনে এই সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰে। আৰু জ্যেষ্ঠসকলক উৎসাহ যোগাবৰ কাৰণে আচলতে ময়ো লাইভ কৰিবলৈ যত্ন কৰিছোঁ আজিৰ দিনটোত। এই মুহূৰ্তত ইমান ৰ'দ নহয়, ইমান বৰষুণ দিছিলে, কিন্তু বৰষুণ এতিয়া কমিলে আৰু এখন উত্তেজনামূলক খেল হ'ব কিছু সময়ৰ পাছতে। ইতিমধ্যে বোকাখাট চাহ বাগিচা ভেটাৰান টিম ইতিমধ্যে আহি উপস্থিত হৈছে। এই ভাল খেলুৱৈ ষ্টেট প্লেয়াৰ্ছ ইয়াত আছে, কেইবাটা দলতো আছে। গতিকে আপোনালোকলৈ আগবঢ়াই আছোঁ ভিডিঅ'টো। শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। দুলদা পাৰিবি নহওক? খেলখন শেষ হৈ লওক। দুলদা একদম টিপটপকৈ। দুলদাৰ বয়স অৱশ্যে চাকৰি জীৱনৰ পৰা ৰিটায়াৰ লৈছে যদিও, কিন্তু খেলৰ পৰা ৰিটায়াৰ এতিয়াও লোৱা নাই। খেলি আছে, সকলোৱে জানে দুলদাৰ কথা। বৰ সুন্দৰ মানে ডিফেন্সতো খেলে আৰু এয়া ভৰিত দুলদাৰ ভৰিত বল। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই তীব্ৰ উত্তেজনা বাঢ়ি গৈছে। লৈ যাব গ'ল পোষ্টলৰ মাজলৈ। একে দুৰ্বল শ্বট হোৱাৰ বাবে আচলতে তেওঁৰ আয়ত্তৰ পৰা বল এই মুহূৰ্তলৈকে আছে। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ ৰজাবাৰী 7 আৰু বোকাখাট মাষ্টাৰ 7 প্লেয়াৰ্ছৰ মাজত উত্তেজনাপূৰ্ণ এক খেল হৈ আছে। আমি দেখুৱাম 5টা দলে অংশগ্ৰহণ কৰিছে আজিৰ দেওবৰীয়া এই সুন্দৰ এক পৰিৱেশৰ মাজলৈ। মই ভিউৱাৰ্ছসকলক লৈ আহিছোঁ, যিসকলে চাই আছে তেখেতসকলে যাতে শ্বেয়াৰ কৰে আৰু 10জনে যাতে আজিৰ এই সুন্দৰ খেলসমূহ উপভোগ কৰিব পাৰে। চাংমাইদাৰ ভৰিত বল এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু 2টা দলে বৰ সাংঘাতিকভাৱে খেল প্ৰদৰ্শন কৰিছে। 40ৰ ঊৰ্ধৰ যিসকল প্লেয়াৰ্ছ আছে, ইয়াতে 60 বছৰ বয়সৰো কোনো প্লেয়াৰ্ছ আছে, 70 বছৰ বয়সৰো 2-এজন প্লেয়াৰ্ছকো আমি দেখা পৰিলক্ষিত হৈছে। আমি দেখুৱাই থাকিম এক সুন্দৰ পৰিৱেশ। 7-a-side ফুটবল টুৰ্ণামেণ্ট আজি বোকাখাট ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে। 5টা দলে ইতিমধ্যে ইয়াত যোগদান নিশ্চিত কৰিছে আৰু প্ৰথমখন খেলেই আৰম্ভণি হৈ আছে। আমি দেখুৱাম আৰু প্লেয়াৰ্ছ আছে, চিনাকি প্লেয়াৰ্ছ আমি দেখুৱাই থাকিম। ভেটাৰান প্লেয়াৰ্ছসকল আহিছে আৰু বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক সঞ্জীৱ শইকীয়া ডাঙৰীয়া আহিছে। বেষ্ট অফ লাক।
কি ক'ব আজি কেনেকুৱা লাগিছে আপোনাৰ ফিল্ডতে বুলি ক'ব লাগিব মানে কেনেকুৱা লাগিছে আজি জ্যেষ্ঠসকলৰ ফুটবল প্ৰতিযোগিতা আমাৰ প্ৰথমখন খেল শেষ হৈছে এই খেলত ৰজাবাৰী ভেটাৰান ক্লাবে 2-0 গলত জয়ী হৈছে 3-0 গলত জয়ী হৈছে এতিয়া আমি দ্বিতীয়খন খেল আৰম্ভ কৰিবলৈ লৈছো যথেষ্ট আনন্দিত হৈছো দ্বিতীয়খন খেল আৰম্ভ হ'ব বিটিএছে বনাম গোবাঘাট চাহ বাগিচা সুস্বাস্থ্য কৰি ৰাখিবৰ কাৰণে সহায় কৰিব আপোনালোকে আজি অংশগ্ৰহণ কৰিব আজি হ'বৰ কাৰণে হ'ব জিকিলে বিডিএছ আৰু বোকাখাট বাগিচা ভেটাৰানৰ মাজত কিছু সময়ৰ পাছতে খেলখন অনুষ্ঠিত হ'ব আমি মনৰ কথা অলপমান জানি ল'ম পৰশুৰাম দাৰ পৰা জানিম পৰশুৰাম দা একদম বিখ্যাত খেলুৱৈ আগতেও আছিল আৰু এতিয়াও একদম সুন্দৰ স্বাস্থ্যৰে আছে পৰশুৰাম দা বেষ্ট অফ লাক কি ক'ব কেনেকুৱা লাগিছে খেলিব বঢ়িয়া লাগিছে এনেকুৱা খেল এখন আমি বিচাৰি আছিলো আৰু আজি বোকাখাট মাষ্টাৰ্ছ এছ'চিয়েশ্যনে খেলখন পতাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই ধৰণৰ খেলবিলাক আচলতে হৈ থাকিলে আমাৰ যিবিলাকে ভেটাৰানত ইতিমধ্যে প্ৰৱেশ কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল মানে প্লেটফৰ্ম পাব আৰু তেওঁলোকে আগৰ খেলবিলাক আকৌ মানে তেওঁলোকে হেৰি দেখুৱাবলৈ সুবিধা পাব ধন্যবাদ জনাইছোঁ আৰু মই এয়া দুলুদাৰ বয়স মানে এতিয়া 70 হ'ল নেকি নাই হোৱা 68 প্ৰায় 70 আৰু মানে তথাপিতো এতিয়া সুন্দৰ সুঠাম যুৱকৰ দৰে হৈ আছে আৰু খেলিছে আগতে যিসকল খেলৰ বিষয়ে জানে মানে ফুটবল খেল চাইছিলে তেখেতসকলে এই দুলুদাৰ খেল দেখিছে কিন্তু আজি মোৰ সৌভাগ্য হৈছে আজি এই বোকাখাট ৰাজহুৱা খেলপথাৰত দেখিবলৈ পাইছোঁ পুনৰবাৰ কেনেকুৱা লাগিছে আজি খেল খেলা বহুত ভাল লাগিছে মাষ্টাৰ খেলিছে এইটো নতুন মানে এটা পদক্ষেপ লৈছে আৰু এই যিসকল নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকৰ কাৰণে বৰ ভাল আৰু আমাৰ যিসকল প্ৰবীণ খেলুৱৈ এই উৎসাহ অৰিহণা যোগাবৰ কাৰণে সকলো আগবাঢ়ি আহিছে সন্থাটোক আমি ধন্যবাদ জনাই আৰু আমি এই নিউজ লাইভক মানে জৰিয়তে মানে ওলোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ ইয়াত দুলুদা আৰু এগৰাকী জ্যেষ্ঠ প্ৰবীণ খেলুৱৈ আছে বা তামাম দিছে কিমান আপোনাৰ বয়স 73 মাই গড আমি 70 বয়সলৈকে মানে 70লৈকে থাকিব পাৰিম নোৱাৰিম কিন্তু সেইটো ভগৱানে জানে কিন্তু এয়া খুৰাই মানে 73 এতিয়াও ফুটবলত মানে যাদু দেখুৱাবৰ পৰাকে মানে শক্তি আছে আমি দীৰ্ঘায়ু কামনা কৰিছোঁ কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে খেলি ভাল লাগিছে হয় খেলুৱৈৰ লগত পালে বয়স কমি যোৱা লাগে আৰু তাৰপিছত উদ্দেশ্য হ'ল যে আমাৰ প্ৰবীণ খেলুৱৈসকলে যদি খেলা ধূলাৰ মাজত জড়িত থাকে তেতিয়াহ'লে বহুতখিনি বৃদ্ধবস্তৰ ৰোগৰ পৰা আৰাম পাই থাকিব পাৰে আপুনি ধৰক চাকৰি কৰিছিলে মই চাকৰি কৰিছিলোঁ চাকৰি তাৰ পাছত তাৰ আগতো আপোনালোকে ফুটবল আগতে ফুটবল খেলিছিলোঁ মই পুৰাবাৰীত জন্ম হয় পুৰাবাৰীত তেতিয়া স্কুলত পঢ়ি থকা অৱস্থাই মানে আমাৰ ঘৰৰ সন্মুখতে এখন ফুটবল ফিল্ড আছিলে গতিকে সেই টেঙা বলৰ পৰা আৰম্ভ কৰি ফুটবললৈকে এইটো খেলাৰ এটা অভ্যাস আছিলে আৰু কিমান দিন আপুনি খেলা নাছিলে আৰু আজি খেলিছে এই ফুটবলটো আচলতে মই এনেকৈ নোচোৱাটো হয় প্ৰায় 10 বছৰ হৈ গ'ল 10 বছৰ হৈ গ'ল 10 বছৰৰ পাছত এনেই ধৰি লওক মই ফিজিকেল এক্সাৰচাইজ অকণমান দৌৰা দৌৰি বা খোজকঢ়া এইখিনি ৰাখোঁ কিন্তু ফিল্ডত গৈ পেলাই ফুটবলটো লৈ পেলাই খেলাটো বলটো গ'ল মৰাটো লাষ্ট 10 years ধৰক মই সম্পূৰ্ণ মানে টাচ কৰা নাই বুলি ক'ব পাৰোঁ ঠিক আছে ভিউৱাৰ্ছসকলৰ মাজত মোৰ যিসকল জ্যেষ্ঠ ভিউৱাৰ্ছ আছে বা ফুটবল প্ৰেমী লোক আছে তেখেতসকলক আমি দেখুৱাইছোঁ এয়া খুৰাৰ ভাল নামটো মই জানি ল'ম ভাল নামটো ৰাজেন ৰাজখোৱা গতিকে তেখেত 73 বয়সতো এতিয়াও মানে সুস্থ আৰু সবল হৈ আছে সুস্থ আৰু সবল এইটো বাবেই কৈছোঁ যিহেতু তেখেতে এতিয়াও বুট জোতা পিন্ধি ফুটবলৰ পাছে পাছে দৌৰিব পৰা ক্ষমতা এতিয়াও আছে তাৰ মূলতে হৈছে খেল ক্ৰীড়া গতিকে ধন্যবাদ জনাইছোঁ খুৰাক আমি আৰু কেইবাগৰাকীও ব্যক্তিক দেখুৱাম আমি যিসকলে ফুটবল জগতৰ লগত জড়িত হৈ আছে কিন্তু ভেটাৰান হৈছে যদিও তেওঁলোকৰ মনৰ কিন্তু যি শক্তি সেই শক্তি শেষ হোৱা নাই এই লাচিত মানে বৰ বেছি বুঢ়া হোৱা নাই কিন্তু 40 পাৰ হৈছে কেনেকুৱা লাগিছে লাচিত ভাল লাগিছে খেলখন আয়োজন কৰা কমিটিলৈ ধন্যবাদ জনাইছোঁ আমি খেলিবলৈ এটা মানে সুযোগ পাইছোঁ এনেকুৱা ধৰণৰ খেলবোৰ পাতিয়ে থাকিব লাগে তেতিয়া আমাৰ কি হ'ব যিখিনি খেলুৱৈ মানে হেৰি হৈ গৈছে বহি আছে ঘৰত তেওঁলোক আহিব নতুন প্ৰজন্মক দুই এটা শিক্ষা দিব ধৰক তেওঁলোকৰ নিজৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিব বঢ়িয়া আমি শুভেচ্ছা জনাইছোঁ 2টা গ'ল দিব লাগিব ঠিক আছে আমি বোকাখাট মই দাদাক মই অৱশ্যে আগতে লগ পোৱা নাই তথাপিতো পাইছোঁ খেলত আপুনি আহে আপোনাৰ টিম
মাই গড তেনেহ'লে 51 বঢ়িয়া বেষ্ট অফ লাক ঠিক আছে দাদাই মানে নেশ্যনেলো খেলিছে গতিকে বহুকেইগৰাকী ষ্টেট প্লেয়াৰ নেশ্যনেল প্লেয়াৰ আজি ইয়াত সমাহাৰ ঘটিছে বিভিন্ন দলত বিভিন্ন আছে আমাৰ ফুটবল ছেক্ৰেটাৰী আছে ফুটবল ছেক্ৰেটাৰীৰ পৰা অকণমান জানি ল'ম এয়া প্ৰাঞ্জল গগৈক আমি অকণমানকৈ জানি ল'ম মনৰ কথা আজি এটা সুন্দৰ দিন আৰম্ভ হৈছে কি ক'ব কেনেকুৱা লাগিছে হয় খুব ভাল লাগিছে এনেকুৱা এটা পৰিৱেশ জ্যেষ্ঠসকল ওলাই আহিছে কনিষ্ঠসকলো যথেষ্ট বোকাহাটত ফুটবল প্লেয়াৰ আছে এতিয়া জ্যেষ্ঠসকলো ওলাই আহিছে খুব মানে ভাল লাগিছে পুৰণা খেলুৱৈসকল ওলাই আহিছে আৰু মাষ্টাৰ এথলেটিক্স সন্থাই এইটো সুন্দৰ পদক্ষেপ লৈছে আমিও বোকাখাট জিলা ক্ৰীড়া সন্থাৰ পিনৰ পৰা যথেষ্ট যি সহায় সহযোগিতা লাগে আমি সহায় সহযোগিতা কৰিছোঁ ধন্যবাদ জনাইছোঁ আমি মাষ্টাৰ্ছ এথলেটিক্সক আচলতে ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদৰ পাত্ৰ এই মুহূৰ্তত বহু খেলুৱৈ ইয়াৰ ফিল্ডত আছে কিছু সময়ৰ পাছতে খেলখন আৰম্ভ হ'ব বোকাখাট BDS আৰু বোকাখাট বাগিচা ভেটাৰ্ণ কেনেকুৱা লাগিছে 40 হৈ যোৱাৰ পাছত আচলতে খেলৰ জৰিয়তে ইজনে সিজনৰ মাজত চিনাকিও হ'ব খেল খেলা মানুহ খেলি খুব ভাল পাইছে ঠিক আছে আৰম্ভ হ'ব হৈ গৈছে ন হৈ গৈছে নি আৰম্ভ হৈ গৈছে ঠিক আছে ভিউৱাৰ্ছ আমি অন্য এটা ব্লকত আপোনালোকক লগ পাইছোঁ বোকাখাট BDS আৰু বোকাখাট বাগিচা ভেটাৰ্ণ ক্লাবৰ মাজত অন্য এটা ব্লকৰ পৰা আৰম্ভ কৰিম আপোনালোকে চাই থাকিব আৰু যিসকলে প্ৰথমে চাইছে যদি পেজ চাইছে ৰোমান বৰুৱা পেজ ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব আৰু ইউটিউবত চাইছে যদি তেনেহ'লে ৰোমান আপডেট বোকাখাট ইউটিউব ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভাল হ'লেও কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব এই মুহূৰ্তত মই বিদায় লৈছোঁ পুনৰ অন্য এক ব্লকৰ মাজলৈ কোনবাৰে কৰিলো